2024 চনৰ আজি 1 তাৰিখে মই শ্ৰী শ্ৰী গণেশ মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা আপোনালোকলৈ আৰু সদৌতি ৰাইজলৈ শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গণেশ প্ৰভুৱে যাতে আটাইৰে মংগল কৰে, সুখ শান্তি সমৃদ্ধি যাতে দেশলৈ কঢ়িয়াই আনে, এইখিনি আমি কামনা কৰিছোঁ। ঐতিহ্যমণ্ডিত এই গণেশ মন্দিৰত অন্যান্য বছৰৰ দৰে এইবুলিও আজি প্ৰথম তাৰিখে 2024 চনৰ 1 জানুৱাৰীত আমাৰ মন্দিৰ প্ৰাংগণ লোকাৰণ্য হৈছে। আটাইয়ে ভগৱানৰ ওচৰত আশীষ ল'বলৈ আহিছে আৰু আমিও সেই আশা কৰিছোঁ যাতে আটাইৰে মংগল হয় আৰু আমাৰ অসম ৰাজ্য আৰু দেশলৈ সুখ শান্তি সমৃদ্ধি কঢ়িয়াই আনে। ৰাইজলৈ এটা বিনম্ৰ অনুৰোধ জনাই থ'ব খুজিছোঁ যে অহা 13 ফেব্ৰুৱাৰীৰ পৰা এই প্ৰসিদ্ধ মন্দিৰত বাৰ্ষিক পূজা মহোৎসৱ আৰম্ভ হ'ব। 13 ফেব্ৰুৱাৰীৰ পৰা 18 ফেব্ৰুৱাৰীলৈকে চলিব। বিভিন্ন কাৰ্যক্ৰমণিকাৰে আমাৰ এই কাৰ্যসূচী থাকিব। আটাইখিনিলৈও আমি আমন্ত্ৰণ জনালোঁ যাতে সদৌতি ৰাইজে আহি আমাৰ লগত বিভিন্ন কাৰ্যসূচীত সহায় সহযোগ কৰে। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি। বদহজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।